এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি ৰেচিপিৰ ভিডিঅ' দিম বুলি ভাবিছোঁ। এই ৰেচিপিটো বনাব আমাৰ যোনে কেমেৰা কৰি থাকে টিকুই, আৰু কিহৰ ৰেচিপি বনায় আৰু কিমান আমাৰ খোৱা নিমন্ত্ৰণ মানুহ আছে আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গমেই পাব। আৰু ভিডিঅ'টো ধামাকা হ'ব যাই আছে, ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু আগৰ ভিডিঅ'বিলাক বহুত মৰম দি আছে, এইটো ভিডিঅ' সিমান আগৰ দৰে মৰম দিব বুলি আশা থাকিল। এতিয়া হওকচোন, আমি দেৰি নকৰি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। যাতে প্ৰাঞ্জল দা ইণ্ট্ৰ'টোত কৈছিয়ে মই আজি এটা ৰেচিপি বনাম বুলি। সেই ৰেচিপিৰ মাজত আহিলোঁ আজি বহুত দিন মূৰত নহয়, 3-4টা ভিডিঅ' খানা ভিডিঅ' দিলোঁ, তাৰে পিছত আহি গ'লোঁ আমি ৰেচিপিৰ ফালে। আজি ৰেচিপিটো মই বনাম। আজি ৰেচিপিটো কি বনাওঁ চাই থাকক আৰু যোগাৰটো দেখাই দিওঁ আপোনালোকক। এই ৰেচিপিটোৰ কাৰণে মই কি যোগাৰ লৈছোঁ আপোনালোকক একবাৰ মই দেখাই দিওঁ। এফালে আছে পঠাৰ মাংস আছে, তাৰপিছত এফালে আছে বিলাহী, এফালে পিঁয়াজ আছে, বাকীখিনি মছলা জিৰা, কাশ্মীৰী মিট মছলা আৰু এক প্লেট গৰম মছলা, শুকনো জলকীয়া, গোটা গৰম মছলা, এইটো গোটা জিৰা, নিমখ, হালধি। বাকী এফালে আছে অমিতা, সৰু অমিতা, এফালে আছে আলু, এফালে আছে বিলাহীটো কৈছোঁৱে, আৰু এফালে আছে আদা নহৰু, আৰু এফালে আছে মিঠাতেল, আৰু এফালে অলপমান দৈ লৈছোঁ। আজি দৈ দিম অলপ মাংসত। আজি প্ৰাঞ্জলৰ লগততো যাওঁৱেই, প্ৰাঞ্জলৰ লগত যাই পেলাই কি শিকিছোঁ আজি এই ৰেচিপিটোৰ দ্বাৰা আপোনালোকে গম পাব। এফালে দেখাই পেলাক, এফালে চকুত জ্বলি গ'ল। এতিয়া মই বহি দিওঁ কেৰাহী, কাৰণ এতিয়া দেৰি হৈছে আজি। তাৰমানে অকল আমাৰ ঘৰৰ মানুহকেইটাই নহয়, আজি বাহিৰৰ মানুহ 3টামান মাতিছোঁ, সেনেও কৈ দিব আজি ৰেচিপিটো কেনে হৈছে। চাই থাকক, বহি দিওঁ কেৰাহী। এফালে বহি দিলোঁ কেৰাহী, এফালে কেৰাহীটো গৰম হৈ গ'ল। এতিয়া মই দিওঁ মিঠাতেল, আৰু মিঠাতেলটো ধাৰা ব্যৱহাৰ কৰিছোঁ মই। কিন্তু এই কি নতুন এটা তেল ওলছি, কি পালক নেকি, পালক না বালক কিবা এনেকৈ এটা তেল ওলছি, সেইটো ব্যৱহাৰ কৰা নাই মই, ধাৰা ব্যৱহাৰ কৰিছোঁ কাটছি কানি। এনেকৈ দেখাই পেলাক তেলটো পূৰা গৰম হৈ গৈছে পূৰা। এফালে দিম মই এতিয়া গোটা জিৰা আছে, শুকান জলকীয়া আৰু গোটা গৰম মছলা চবখান দি আছে। বাকী মই দি দিওঁ তেলত, গৰম হৈছে তেল। পিঁয়াজখান দি গোটেই কাঢ়া হৈ গ'ল। এতিয়া দিম মই পিঁয়াজ, এফালে পিঁয়াজখান দি পূৰা ভালকৈ ভাজা হ'ল, কাঢ়া হৈ গ'ল। এতিয়া মই দিম ঘৰত বটি লোৱা আদা নহৰু, চব পিঁয়াজ চিয়াজ চব ভাজা হৈ গ'ল। এতিয়া ফাইনেলি মাংসটো দি দিম। পিঁয়াজ ধোব আজি মাংস চিয়াল কি খাব লাগিব, চিয়াল কি নাম থাকিলেহে কম, আজি বেলেগে খাব। আজি বেলেগ মানুহ বাহিৰা মানুহে খাব। ভাগিন জাগিন গোটাই আছে, বাহিৰা মানুহ মানে গুৰু বুলি প্ৰাঞ্জল দা আজি চিয়াল কি খোৱাব না আজি ঘৰৰ মানুহ। ফাইনেলি মই আহি গ'লো পুৰা কেমেৰা কাষতে। বাই হাতো আছে পুৰা, খাই কেনে আহিছে কৈ দিব পুৰা। তাৰপৰা মাংসটোতো অলপমান ভাজা হৈ গ'ল। এতিয়া মই দিম নিমখ। এই নিমখটো দিলে তাৰমানে প্ৰথম মাংস না টাইম লাগিব, নিমখটো দিলে অলপ পানী উঠে, অলপ সোনকালতে সিজাৰ সম্ভৱ হয়, সেইকাৰণে মই নিমখটো দি দিলোঁ সোনকালতে। চাই থাকক। যাতে মাংসটো নিমখ চিমখ পূৰা দিয়াৰ পিছত অলপ ভাজা হ'ল, এতিয়া মই দিম আলু আৰু মুঠফেল। আমাৰ নলবাৰী ভাষাত মুঠফেল বুলি কয়, নাই অমিতা বুলি জানে বহুতেই, আমাৰ অমিতা দি দিলোঁ। অমিতা আৰু আলু বিলাহীটো দিবই আছে, তাতে পঠাৰ মাংস টাইম লাগিব, বিলাহীটো অলপমান পিছত দিম। আৰু তাৰপৰা আলু অমিতা মাংসখিনি উঠাই বঢ়িয়াকৈ ভাজা হৈ গ'ল। এতিয়া মই দি দিম বিলাহী, দি দিলোঁ বিলাহী। এতিয়া ভাজি থাকিব লাগে আৰু পঠাৰ মাংস ব্ৰইলাৰ হ'লে এতিয়া লাগিল বেছি ভাজিব নালাগে, ব্ৰইলাৰ ভাঙি যায়, সেইকাৰণে এতিয়া পঠাৰ মাংস ভাজি থাকিব লাগিব। হ'লে পূৰা মাংসটো ভাজি আছোঁ। এতিয়া দি দিওঁ মই অলপ হালধি, দি দিলোঁ মই হালধি।
বাকী এটা কথা কওঁ, ৰন্ধা কাম সহজ কথা নহয়। এই গৰমত চকুৰ কাষতে লাৰি থকা সহজ কথা লাগে, ভিডিঅ' বনাই সহজ, ভিডিঅ' বনাই আৰাম পাম। মই ৰান্ধি বাপৰে গৰমত নৰো ভাই, ৰন্ধা কাম সহজ কথা নহয়। ভিডিঅ' বনাই সুখী হৈ আছোঁ। কিন্তু ভিডিঅ' বনোৱাটো কিন্তু সহজ কথা নহয়। এটা ক্লিপ লৈ গ'লে কিমান অলপ সেই হৈ যায়, আৰু চব কামৰে অলপ টান আছে। ইও যোনটো ভিডিঅ' বনাই থাকে ইয়াৰো ক'ৰবাত খেলি মেলি হ'ব পাৰে, সেইকাৰণে পূৰা ইয়াৰ কামটো ইয়াৰ ডাঙৰ, মোৰ কামটো মোৰ ডাঙৰ। কিন্তু ৰন্ধাটো অলপ ৰিস্ক, সেইটো ৰন্ধাটো অলপ হা ভিডিঅ'টোত অলপ যদি এটা শ্বট ৰৈ যায়, অলপ মিলাই দিব পাৰি, বাকী কৈ দিব পাৰি সেনে কৈ ৰন্ধাটোত যদি কিবা এটা মিছ হৈ যায় কেনে হৈ যাব, খানাটো নষ্ট হৈ যাব। সেইকাৰণে খানা বেছি ৰিস্ক। কিন্তু মই যি এতিয়া ভিডিঅ'টো কৰি আছোঁ, মোৰ এনেকুৱা লাগছে মই এতিয়া গৰমত ৰন্ধাত বেছি আমি গৰম নাপাওঁ, কিন্তু এই ভিডিঅ'টো কৰি থকাতে বা আজি মই যি ভিডিঅ'টো কৰি আছোঁ, টিকু যি বনাই আছে বা উৎসাহ এটা কৰিছে মই বনাম বুলি, কিন্তু ধেমালি কথা নহয় ভিডিঅ' কৰা। বাকী যি ভিডিঅ' বনাই তাক চেলুট দিছোঁ ভাই। বাকী কিন্তু পূৰা মাংস ভাজি আছে। বাকীফালে মাংসটো প্ৰায়ভাগ ভাজা হৈছে, এতিয়া মই মছলাখন দি দিওঁ। মই বেছি মছলা নাদাওঁ, বা শেষ হৈ গৈছে মছলা। বাকী মই দিম এফালে জিৰা গুড়া আৰু এফালে মিট মছলা। বাকী এই দুটাই মছলা দিম, আৰু লাষ্টত অলপমান গৰম মছলা দিম, কাৰণ মাংসৰ চেণ্টটো মৰি যায় এই গৰম মছলা। বাকী মই মছলাটো দি দিলোঁ, বাকী জিৰা দিলোঁ অলপমান মিট মছলা। পূৰা মছলা চছলা ক্লিয়াৰ হৈ গ'ল। আৰু এতিয়া টিকুই কি দিবি? এতিয়া দৈ দিম। এতিয়া মই দৈ চকৰ পৰাই লৈ আহিছোঁ। মই যেতিয়া দৈটো আনিব গৈছোঁ, মালিকে কৈছে এইটো কৈলক গাইত দৈ বোলে, কৈলক গাইত দৈ বোলে মস্ত সোৱাদ। সেইকাৰণে মই সোৱাদ যদি অলপ মাংস আঞ্জাত দিওঁ, মাংস আঞ্জানো সোৱাদ হ'ব, সেইকাৰণে মই দৈটো দি দিওঁ। দৈটো দি দিলা, কৈলক গাইত দৈ বোলে। বাকী চাব পাৰে দৈ ভাল, হা কৈলক গাইত দৈ নে দৈ ভাল? দৈ ভাল। দৈখিনি দি দিলোঁ, এতিয়া লাৰি দিওঁ। মই প্ৰথমবাৰ শুনিলোঁ দা, কৈলক গাইত দৈ সোৱাদ। কৈলক গাই পোৱা ভাল। ৰঙা গিলাখান বগা গিলা নাই গাল ৰঙাৰ সন্মান খাই গ'ল। খাই গ'ল। বাকী যি নহওক গৰু গাখীৰ ভাল। গৰু গাখীৰ কৈলক গাইত দৈ দিয়া হৈ গ'ল, ভাজি আছে। আৰু এইফালে চন্দ্ৰকুৰা টিকুত দৈতক কি কুৰা কি বনাইছে আজি? ব্ৰইলাৰ না পঠা? পঠা বাহ, খানাটো বঢ়িয়া হ'ব আজি হ'লো। অঁ চেণ্ট পূৰা চেণ্ট উঠছে কিন্তু। কিন্তু ই জানা আছে দেই আন হা? টিকু জানা আছে কিন্তু। জানা হ'ব, খানা ৰাখবি, হা খানা ৰাখ। যাক তোৰ লগত যাই থাকিলে বনাব পাৰিব। সেইটোৱেতো এনে ঘৰত বনালে না ঘৰত বনাব নোখোজে আই। হা ঘৰত বনাব মই বনাওঁ ঘৰত। অঁ তাকেইতো বনাবা লাগে। মাছ মাংস আনি মই বনাব লাগে। অঁ কি দিব? এতিয়া মই যে খানাই বনোৱা ভিডিঅ' শুনি কৰিব কাৰণে মই খানা দুটা নাই ভিডিঅ'ত মেইন। ভিডিঅ'ত ফ'কাছ কৰোঁ মই, ভিডিঅ'টো যিমানে ভাল কৰিব পাৰোঁ সিমানে সেই। আমাৰ নাতনিটো খাব আজি, এই নাতনিটোৱে মাংস খাব আজি, আমাৰ নাতনিটো এইটো। অঁ, মাংস খাব আজি তাইক। খাব। তাইক মাংস খাব মাতি বাকী আনিছোঁ। চাৰিওফালে যি শিকোঁ, বাকী ভিডিঅ' এটা কামতে যেতিয়া ফ'কাছ দিম তেতিয়া সেইটো কাম ভাল হয়। এতিয়া যেনে ৰন্ধাটো ফ'কাছ দিওঁ, এতিয়া ভিডিঅ' কৰাটো কাৰণে এটাতে মনোযোগটো গুচি যাব না, সেইকাৰণে মই এটাতে ফ'কাছ দিওঁ। ভিডিঅ'টো ভাল হয়, ৰাইজে চাই ভাল পায়, সেইটোৱে চেষ্টা কৰোঁ। বঢ়িয়া। বাকী মাংসটো বঢ়িয়াকৈ মছলাখিনি ভাজা হৈছে। এতিয়া মই কম পৰিমাণে পানী দিম, কাৰণ প্ৰাঞ্জল দাইটো ভিডিঅ'ত কৈ দিয়ে কম পৰিমাণে পানী দিলি মাংসটো বইল হ'ল, মছলাটো বইল হ'ল, সেইকাৰণে মই কম পৰিমাণে পানী দি দিওঁ। বাকী অলপমান কম পৰিমাণে পানী দি দিওঁ, মাংসটো বইল হ'ব, আগলৈকে মছলাটো বইল হৈ যাব। বাকী প্ৰাঞ্জল দাৰ দৰে অলপ মই কৈ দিছোঁ আৰু চেষ্টা কৰিছোঁ। পূৰা পানী চানী দিয়া ক্লিয়াৰ হৈ গ'ল, কম পৰিমাণে, যাতে মাংস আলু মছলাটো বইল হৈ যায়। কিন্তু এই পূৰা যেখানটি আমি ভিডিঅ'ত কৈ থাকোঁ বা খানা বনাওঁতে আমি কৈ থাকোঁ, সেইগিলাখান পূৰা আউটটো কৰি লৈছে, লৈ পেলাই সি বনাবৰ চেষ্টা কৰিছে, আৰু নিশ্চয় ভাল হ'ব। যিহেতু তাকে আমি যি পদ্ধতিত বনাওঁ সেই পদ্ধতিতে বনাব ট্ৰাই কৰিছে, নিশ্চয় আৰু একদিন হ'লেও ভাল হ'ব। আৰু আপোনালোকে তাক আশীৰ্বাদ কৰোঁ, খানা বুলি নহয় যাতে ই আৰু ভাল হয়। এনেকৈ পুৱাই দাউৰি পাই যাই আছে, কিবা পুলিচত চাকৰি কৰিব, কিন্তু ভাল হওক। আৰু কেমেৰা মাৰি থাকিলেও নহয়, আৰু এতিয়া সৰু আছে, কালিলৈকে ডাঙৰ হ'ব, এতিয়া সংসাৰৰ কথা আহি পৰিব। সেইকাৰণে যিহেতু ভাল হ'ব লাগে,
আজি মই ধৰক কেমেৰা সি কৰি আছে পইচা পাই আছে, মোৰো স্বাৰ্থ আছে, মোৰ কেমেৰা ভিডিঅ' এটা দিয়াৰ লগে ময়ো পইচা পাওঁ মানে এতিয়ালৈকে পাইছোঁ 4 বাৰ 5 বাৰ পইচা পালোঁ, কিন্তু পইচাটো মই সৎ কামতে ব্যৱহাৰ কৰি আছোঁ। মই 1 টকা মই এতিয়ালৈকে ৰখা নাই আৰু ভৱিষ্যতে আৰু চাওঁ কি কৰোঁ, শান্তি কৰিব পাৰোঁ আৰু ভাল হওক। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কেনেকুৱা পাইছি বা পাই চাই পেলাই কমেণ্ট কৰি জনাই দিব। আৰু ফোন নাম্বাৰটো দিয়ে থাকে আৰু বাকী আছে ভিডিঅ'টো, বাকী আছে বৰ্তমান আৰম্ভণিৰ পৰা শান্তিলৈ কি ভাল পালা এটা সুন্দৰ কমেণ্ট কৰি দিব। প্ৰমাণ কৰি দিব। তেতিয়া আৰু নেক্সট বাৰ আৰু বনমাছ চাওঁ পুৰা বই লৈ আছে মাংস। আপোনালোকে যদি দেখাই পালা শান্তি বইল হ'বৰ কাৰণে মই পানী দিছিলোঁ, শান্তি পূৰা শুই গ'ল মানে অলপমান হাফ বইল হ'ল। এতিয়া মই প্ৰথমতে অলপমান ৰাখি দিছিলোঁ আদা ৰহুন, এতিয়া মই দি দিম, কাৰণ এতিয়া আদা ৰহুনটো দিলে আদা ৰহুনটো অলপমান বইল হৈ যাব, তেতিয়া অলপ আদা ৰহুন স্মেলটো থাকিলেও অলপ ভাল নালাগে আঞ্জাখন, সেইকাৰণে মই এতিয়াতে দি দিওঁ। বাকী দি দিলোঁ আদা ৰহুন। হয়তো মাংস প্ৰথমতে পানী দিছিলোঁ অলপ বইল হ'বৰ কাৰণে, সেইকাৰণে টুকুৰা শুই গ'ল, অলপমান মাংসটো শুদ্ধ হৈ গ'ল, শুদ্ধ মানে কি বইল হৈ গ'ল। সিদ্ধ নহ'লে মুখত ওলাই নাই, তাৰমানে কথা তাৰমানে ক'ব নাই নে ভিডিঅ'ত, সেইকাৰণে এতিয়া মই ফাইনেল পানী দি দিওঁ। এই প্ৰাঞ্জল দা কালাৰটো নাই তুমি কৈছা, কালাৰটো কিন্তু আপোনালোক দেখি থাকক মজা কালাৰ হৈছে। বাকী 8জন মানুহৰ কাৰণে মই পানীটো দি দিওঁ। পুৰা আঞ্জা পুৰা উতল আহি গ'ল আৰু কি কবি এতিয়া কি ক'ম আৰু পানী দিছোঁ তাতে জুই মাৰাৰ কথা, যিমানে উতলিব সিমানে পটকানো হ'ব সদো হ'ব আঞ্জা। এতিয়া জুইটো যদি কমেই থাকে এতিয়া আঞ্জা উতল সিমান নহয়, পুৰা জুই মাৰি আছোঁ গৰম, তাৰপৰা জুই বাঢ়ি ওলাই গ'ল মাৰি। দুই এক পিচ আলু ভাঙি দিওঁ, গ্ৰেভিটো অলপ, কাৰণ আঞ্জা পানী হৈ থাকিলে ভাল নহয় না, অলপমান গ্ৰেভি হ'ব আলুটো ভাঙি দিলে। বাকী আলু চাব পাৰি কি তাই দিলোঁ, ইমান উতলাইছোঁ ইমান হেৰি কৰিছোঁ, আলু সিজি আহা নাই, সিজি আলু ভাল আলু ভাল একদম ভাল, গৰমৰ কাৰণে আলু আপোনাৰ মাজতে 2 পিচ 1 পিচ ইচ্ছি বঢ়িয়া, 2 পিচ 1 পিচ ভাংছি 2 পিচ 1 পিচ চিটকি যায়। বাকী কালাৰটো কেনে আছে এটা কমেণ্ট কৰি জনাব। আৰু ধৰিব পাৰিছি মোবাইলৰ আৰু ভিডিঅ'ত আৰু ধৰিব পাৰিছি না গম নাপাওঁ, কালাৰটো কেনে আহিছে আপোনালোকে কালাৰ ধৰিব কিন্তু পাৰিছে। ভালে যে সদায়তো নাজনো, কালাৰ কিন্তু বঢ়িয়া হৈছে। মায়ে কিন্তু কালাৰটো ভাল হ'ব বুলি কৈছে। বাকী একবাৰ নিমখটো কিবা হৈছে, নিমখ কিবা হৈছে মইতো গম পোৱা নাই, নিমখটো আন্দাজতে দিছোঁ, মানে মই এটা মানুহক খাই চাব দিওঁ আৰু দেউতাকে দিওঁ। বাকী দিয়াৰ আগতে মই অলপ জুইত দিওঁ, আৰু অগ্নি দেৱতা মেইন, অগ্নি দেৱতা নহ'লে আকৌ আঞ্জা নহয়, মানে অগ্নি দেৱতাক খুৱাই ল'লোঁ টেষ্ট কৰিব দিব লাগে ন, যিহেতু অতিথি আহিব লাগে আমাৰ। অতিথি 2জনমান আছে নে আৰু আহিবা আছে ক'ৰবাত বোলে বেংকক গেছি। টেষ্ট কেনে হৈছে সুধি দিবা, মই এতিয়া তোৰ ঘৰকে যাম, কাম আছে পথাৰত যাম এতিয়া, কি কৰি থাকবো কেমেৰা কৰি কেনে হৈছে পুৰা A to Z সুধি দিবি হয় না, বাবুক লৈ সি নাই পুৰা কালাৰ বঢ়িয়া আছে। এতিয়া বাতি এটা আন দেউতাক চাবা দিওঁ কেনে হৈছে কৈ দিব হয়নে। আৰু এফালে চাব পাৰে পুৰা আঞ্জা আমাৰ নামাই দিব পৰা হৈ গৈছে আৰু হয়নে না কি দিব। বাকী নুমাই দিয়াৰ আগে একবাৰ চাক পাই দিয়া ভাল, কাৰণ নিমখ হৈছে নাই তেতিয়া গম পাব। আলু যিহেতু আছে দি দিওঁ চাক পাই কাৰণে আমাৰ দেউতাকে দি দিওঁ। আহি গৈছে পুৰা চাই লওঁ পুৰা নিমখ চিমখ আছে নাই, আৰু গোটেই বনাইছে গৰম গৰম ধৰিব নিদিয়ে গম নাপাই বেছি গৰম থাকিলে নিমখটো লাগব নহয়। নামাই থওঁ বেছি ধুনীয়া হৈছে, নামাই থওঁ মইতো ভালেই পাইছোঁ। এতিয়া বেলেগে এতিয়া খানাত মাছটো খাবা সেনেদৰে ভাল পায় না নাপায় সেইটো গম নাপাওঁ, মোৰ মুখতটো ধুনীয়া লাগছে। বাকী জাক চেক পাই দিছোঁ, আমাৰ দেউতাক চেক পাই দিলোঁ, কচি নুমাই থ'ব দিছে, পুৰা বোলে বঢ়িয়া হৈছে আঞ্জাখন। বাকী মই আঞ্জাখন নুমাই দিওঁ, বাকী খোৱা মানুহ এতিয়া বা কেনে পায়, একজন পালি নহয় এতিয়া গোটাই এতিয়া পাব লাগিব, সোৱাদটো কেনে পায় আপোনালোকক জনাই আছোঁ, চাই থাকক। বৰ্তমান নুমাই থোৱা আঞ্জাখন কালাৰ কেনে আহিছে চাব পাৰে, গোটা আঞ্জাও কৰা নাই, জোলো কৰা নাই, মাংস বেছি জোলো কৰা নাই। এইটো আঞ্জা কিন্তু মজা খানা হৈছে। এতিয়া বাবু মই এতিয়া যাওঁ, তই মানুহকেইটাক সুধি দিবি, মই অলপ দেৰিকৈ আহিম হা, মই এতিয়া পথাৰত যাম।
পথাৰৰ পৰা সোনকালে গা চা ধুই আহ ভাত খাব লাগে তুমিও জনাই দিব লাগিব আঞ্জা কেনে হৈছে বঢ়িয়া বঢ়িয়া তোমাৰ তাৰ পৰা শিকছো না আঞ্জা কালা প্ৰাঞ্জলদা তোমাৰ তাৰ পৰা শিকছো তুমি আজি কৈ দিব লাগিব কেনে বনছো আজি আলহীটা কৰি দিবি মইতো এনেও ক'ব পাৰোঁ ভাল হ'ব বুলি আলহীটা যিহেতু চাওঁতো নাই চবকে ঘৰৰ মানুহৰ পৰা আলহীৰ পৰা তোমাৰ পৰা চবকে সুধি দিম আজি বঢ়িয়া কাৰণ আজি খানা নাই না খানা নহয় আজি ঘৰৰ মানুহ লাজ নাই মোৰ ঘৰৰ এটা খানাত অলপ লাজ লাগে সুধিব কাৰণ ইমান মানুহৰ মাজত সুধিব যত এটা সিহঁতক মাজত কেনেকৈ উঠে মই সেইকাৰণে ইমান অলপ ভয় হয় বাকী অলপমান যদি আৰু একমাহমান পিছত মোৰ আহি যাব গোটেই সুধিব লাজ নহয় যাব বাকী চাই থাকক অতিথি বহি গেল বাইদেউ কেনে আছে কি মই বেলেগ নহতো মাংস আঞ্জা কেনে আছে মই বনছো আজি ধুনীয়া আছে খা পুৰা খাই থকা লাজ নকৰিবা বাকী এফালে খুৰী কেনে আছে টেষ্টি লাজ নকৰিবা খাই থাকা খাই আছে দুয়ো দেখাই থাকা অ' খাবা বহি গেল এফালে প্ৰাঞ্জলদা দায়িত্ব আৰু খুৰা খুৰা কেনে আছে খানা মাংস আঞ্জা কেনে আছে ভাল আছে দেখাই থাকা এফালে দায়িত্বটো চাক কামটো বঢ়িয়া ভাবিও গেলা আছে ভাতৰ লগত ভাল আছে ভাতৰ লগতো খাব পৰা আছে নে বাকী অলপ খাই আছে আৰু প্ৰাঞ্জলদা তোমাৰ পৰা শিকছোঁ তোমালোকে বনাই খোৱালো কেনে হৈছে বঢ়িয়া হৈছে বঢ়িয়া আছে ভাল হৈছে আৰু বনাই বনাই খুব ঘৰত ক'ব লাগ ভাষা নাই বঢ়িয়া আছে বঢ়িয়া আছে বাকী খাই থাকা এই আঞ্জাৰ আমি যে খানাত বনাওঁ সেনেকৈ আনিছোঁ বিদ্যা কৈছোঁ কাৰত লৈছোঁ নাই নাই অহা নাই চেষ্টা কৰিছোঁ সফল হৈছোঁ সেইটো খাব লাগে খাৱাৰ ভাত খাব লাগে খাই থাকা বোলে খাই আছে আমাৰ টিকু কেলা পইচা বঢ়িয়া লাগছি মই ফাৰ্ষ্টে বনবা খোজাওঁতে মা ঘৰৰ মানুহে বাই গৈ মায়ে কয় এই ই বনলি ভাল হ'ব নহয় ই নাংগে নাংগে বনবা নালাগে তাৰপিছত তাই কি কয় বনলো ইমান ভাল হৈছে এনে কথা শুনি পেলাই যি বনছো যদি বয়া লাভ হয় কেনেকুৱা কথা শুনিলো হয় আমি ভাল হৈছে যিটোৱে ভাবে বঢ়িয়া খাই থাক খাই আছে আমাৰ টিকুৰ বয়া কেনে হৈছে Palisi. জানছিটো বনাবা হা Nanti. বাকিন খাইছ না খাইছ কেনে আহিছি Palisi. ভাল হৈছে নে অঁ আৰু খাই আছে এই ভাল হৈছেতো Palisi. এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে এটা সুন্দৰ কমেণ্ট কৰি জনাই দিব আৰু মোৰ ফোন নাম্বাৰটো দিয়াই থাকে পাৰিলে একবাৰ ফোন কৰিব পাৰে আৰু যিহেতু টিকু ৰেচিপিটো বনাইছে ময়ো খাইছোঁ আপোনালোকে গমেই পাইছে ভিডিঅ'ত ভাল লাগছে আমি যেনেকৈ খানাত বনাওঁ সেই চিষ্টেমতে খানাটো বনাইছে ভাল লাগছে আৰু আলহীকেইজনক খানাটো ভাল লগা বুলি কৈছে আৰু টিকু কি কবি তই তোমাৰ তাৰ যি শিকছোঁ সেইখান দি বনবা চেষ্টা কৰিছোঁ মানুহে ভাল পাব বুলি ক'লাক সেইকাৰণে আগলৈ আৰু উৎসাহ পাইছোঁ সেইকাৰণে আৰু বনবা চেষ্টা কৰিম যি নহওক ঠিক আছে তে আৰু টিকুই যি পদ্ধতিত আপোনালোক দেখিছে সেই পদ্ধতিত আপোনালোকে বনাব পাৰে আৰু আপোনালোকৰ বহুত উৎসাহ পাইছোঁ উদ্দীপনা পাইছোঁ যি ভিডিঅ'টো আমাৰ যি হাৰত যাই আছে ভাল লাগছে আৰু মোৰ ছাবস্ক্ৰাইবটো কম ভিউজটো বেছি আৰু আপোনালোকে পাৰিলে যোনবিলাকে ছাবস্ক্ৰাইবটো কৰি দিয়া নাই আপোনালোকে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰি ছাবস্ক্ৰাইবটো কৰি দিয়ক আকৌ পইচা আহিছে নাযায় ভাই এনাই কাষত থাকে এনাই ডাইৰেক্ট এনেকৈ মাৰি দিলে হ'ল হৈ যায় আৰু অলটো মাৰি দিব তেতিয়া নটিফিকেশ্যনটো যাব আৰু বিশেষকৈ কওঁ নামখালাৰ এজন বৰদেউতা হয় অমৰেন্দ্ৰ শৰ্মা বুলি তেখেতে এইমাত্ৰ মোৰ ল'ৰাটোৱে হোৱাটছআপত এটা মোক ভিডিঅ' দিছে তেখেতে মোৰ ভিডিঅ' চাই অমৰেন্দ্ৰ শৰ্মা বৰদেউতাই মোৰ ভিডিঅ' চাই তেখেতক ধন্যবাদ দিছোঁ ইমান বয়সতো যি মোৰ ভিডিঅ' চাই আছে মোৰ অভেগাৰ ভিডিঅ'টো বিশেষকৈ ধন্যবাদ দিছোঁ আৰু ভগৱানে ভালে ৰাখক আপোনাক আৰু এনেকৈ মোৰ ভিডিঅ' চাব বুলি আশা কৰিলোঁ আৰু কিবা ভিডিঅ'টো বনাওঁতে যদি বৰদেউতা ভুল ভ্ৰান্তি হয় আপুনি মোৰ ফোন নাম্বাৰটো দিয়াই থাকে তাতে আপুনি ফোন কৰি মোক জনাব প্ৰাঞ্জল অমুক হৈছে বা আপোনালোকেও এনেকৈ জনাব পাৰে মোৰ ভুল হ'বও পাৰে মানুহ মাত্ৰে ভুল হয় নান ভুল হ'ব পাৰে আপোনালোকে ফোন কৰি জনাই দিব নেকি আৰু বিশেষকৈ বৰদেউতাক ধন্যবাদ দিছোঁ তাক আৰু ভিডিঅ' চাই থাকিব এনেকৈ উৎসাহ দিব না আমাক যোগাই থাকিব প্ৰাঞ্জল কিটচেনক তেন বেছি দীঘলীয়া নকৰোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আকাৰে বা আপোনালোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আজিৰ ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা জয় জুবিন দা